নমস্কাৰ। আজি 9 মাৰ্চ ছানডে। আজিৰ পৰা অহা শনিবাৰলৈ মই ৰাশিফল ক'ম আৰু 2-3খন চিঠিপত্ৰৰ উত্তৰ দিম। এই সপ্তাহটো হোলী ফাকুৱা, গতিকে সকলোকে মই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত, ৰাধাৰাণীৰ কৃপাত সকলোৰে ভাল হওক, সকলোৰে মংগল হওক। জয় শ্ৰীকৃষ্ণ। প্ৰথমতে মই দুখন টেৰট কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ব। ভাগ্যই আপোনাক লগ দিব, ব্যৱসায় বাণিজ্যত অগ্ৰগতি লভিব। বিদ্যাৰ্থীসকলৰ অৱশ্যে কিছু বাধা আছে। এই সময়ছোৱাত আপুনি সাৱধানেৰে বিনিয়োগ কৰক, তেতিয়াহে লাভৱান হ'ব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, কিন্তু খৰচা পাতি বৃদ্ধি পাব। চকুৰ বেমাৰ আজাৰত ভুগিব পাৰে, সাৱধান হওক। শুভ কালাৰ হ'ব ৰেড। ৰেড কালাৰটো আপোনাৰ বাবে, মেষ ৰাশিসকলৰ বাবে শুভ হ'ব। আৰু এই সপ্তাহটোত হোলী পৰিছে, গতিকে হোলীৰ এই সময়ছোৱাত আপুনি যদি ৰঙা বৰ্ণৰ আবিৰেৰে হোলী খেলে হোলীৰ দিনা, তেতিয়া কিন্তু বিশেষ শুভ ফল পাব। ধন্যবাদ। এতিয়া বৃষ ৰাশি টৰাছ, কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে আপুনি বেঙুনীয়া বৰণ দি পেলাই হোলী খেলিব পাৰে, অৰেঞ্জ কালাৰৰ আবিৰেৰে আপুনি হোলী খেলিব পাৰে। আপোনাৰ ৰাশি মতে এই দুটা কালাৰৰ হোলী খেলিলে আপুনি শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই সপ্তাহটোত মান মৰ্যাদা বৃদ্ধি পাব, প্ৰতিভাৰ স্বীকৃতি পাব। অৱশ্যে বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, খৰচা পাতি বৃদ্ধি পাব পাৰে। শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক, ছানডেৰ দিনটো পালন কৰক, সোমবাৰ দিনটো পালন কৰক, কৃষ্ণ মন্দিৰ দৰ্শন কৰক, নিশ্চয় ফল পাব। লাকি কালাৰ হ'ব বেঙুনীয়া, লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, পেজ অফ পেণ্টাকলছ এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে আপুনি সেউজীয়া কালাৰেৰে ফাকু খেলিব, তেতিয়াই ফল লাভ কৰিব পাৰিব। আৰু গৰখীয়াক সেউজীয়া বৰ্ণৰ শাক পাচলি দান কৰক, বিশেষকৈ ফাকুৱাৰ দিনা কৰক, সোমবাৰ দিনটোত কৰক, 14th কৰক, তেতিয়া ভাল ফল পাব। আৰু এই সপ্তাহটোত একচুৱেলি ভ্ৰমণ আদি নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, গতিকে সাৱধান হওক। পাৰিলে দান ধ্যান কৰক, আপুনি ভাল ফল পাব পাৰে। বিদ্যাৰ্থীসকলে কিন্তু ভাল ফল লভিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু বাধা আছে, ব্যৱসায় বাণিজ্যত মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে আপুনি ভ্ৰমণ আদি কৰিব পাৰে। গ্ৰীণ কালাৰ লাকি, লাকি নাম্বাৰ 7। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে আপুনি নীলা বৰ্ণৰ আবিৰেৰে ফাকু খেলক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ৰাধাকৃষ্ণৰ মন্দিৰত পুৱা ভাগতে পূজা পাতল আগবঢ়াওক, নিশ্চয় ফল দিব। ৰাধা আৰু কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। যিমানবাৰ পৰা যায় ৰাধে 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 মাতি থাকিব গোটেই দিনটোত। বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত আগবাঢ়িব পাৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। বিদ্যাৰ্থীসকলে কিছু বাধা পাব, দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব। এই সপ্তাহটোৰ লাকি নাম্বাৰ হ'ব 1। এতিয়া মই 2খন চিঠি লৈ গৈছোঁ। প্ৰথম চিঠিখন লিখিছে কাৰ্তিক সিনহা, এখেতে ডিব্ৰুগড়ৰ পৰা লিখিছে। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। হোলী আহি আছে, গতিকে এই সময়ছোৱাত শুনিছোঁ হোলিকাক দহন কৰিব লাগে। কেনেধৰণৰ নিয়মকৰণ মানি চলিব লাগিব কাইণ্ডলি ক'ব নেকি? ধন্যবাদ। হয়, ফাকুৱাৰ আগৰ দিনা হোলিকা দহন হয়। হোলিকা দহনে প্ৰমাণ কৰে যে শুভই সদায় আপোনাৰ অশুভ শক্তিৰ ওপৰত জয়লাভ কৰে। হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক বিষ্ণুভক্ত হোৱাৰ বাবে শত্ৰু জ্ঞান কৰিছিলে, আৰু হিৰণ্যকশিপুৱে তেওঁৰ ভগ্নী হোলিকাক প্ৰহ্লাদৰ গাত জুই লগাই মাৰিবলৈ নিৰ্দেশ দিলে। তেতিয়া হোলিকাই যেতিয়া প্ৰহ্লাদক মাৰিবলৈ আগবাঢ়িছিলে, তেতিয়া কিন্তু হোলিকাই নিজে সেই জুইত জাহ গ'ল আৰু তেখেতৰ মৃত্যুবৰণ হ'ল। গতিকে হোলিকাৰ দহনৰ দিনা ঘিউৰ চাকি জ্বলাব লাগে ঘৰখনত। ঘৰত তৈয়াৰ কৰা মিঠাই সকলোকে খাব দিব লাগে।
হোলিকা দহনৰ দিনা জুইৰ ওচৰত এগছি চাৰিমুখী চাকি জ্বলাই এটি নাৰিকলৰ ওপৰত অলপ গুড় ছটিয়াই নাৰিকলটো জুইত পেলাব লাগে, তেতিয়া গোটেই বছৰটো শনিৰ নেতিবাচক প্ৰভাৱৰ পৰা দূৰ হয়। আৰু হোলিকা দহন উৎসৱ পালন কৰিব লাগে। হোলিকাক পুতলাৰ নিচিনা হোলিকা বনাব লাগে আৰু আগদিনাখন হোলিকা দহন কৰিব লাগে। এইদিনা অনেকে তান্ত্ৰিক পূজা অন্ধকাৰ মন্ত্ৰ আদি জপ কৰে। এইদিনা আপোনাৰ নেতিবাচক শক্তিয়ে যদি বিৰক্ত কৰিছে বুলি আপুনি ভাবিছে, তেতিয়া হোলিকা দহনৰ জুই ঘৰলৈ আনি আপুনি চাকি জ্বলাব, প্ৰদীপ জ্বলাব, তেতিয়া বেয়া শক্তি তেতিয়া ঘৰৰ পৰা দূৰ হৈ যায়। ধন্যবাদ। এতিয়া মই আন এখন চিঠিলৈ গৈছোঁ। এখন চিঠি আমলখি একাদশী সম্পৰ্কে। হয়, আপুনি ঠিকে কৈছে, অহা 10 মাৰ্চ মানে কাইলৈ সোমবাৰ আমলখি একাদশী। আমলখি একাদশী অবলা একাদশী বুলিও মাহাত্য থাকে ইয়াৰ, আৰু কয় আমলখি গছৰ পূজা পাতল কৰিলে দিনাখন উপবাসত থাকিলে ৰোগ মুক্তি ঘটে, সা সম্পদ লাভ হয়, মোক্ষ লাভ হয়। সকলোবিলাক একাদশীৰ ভিতৰত এই একাদশী সৰ্বোত্তম বুলি কোৱা হৈছে। গোটেই দিনটো লঘোণত থাকিব লাগে, নিৰ্জলা উপবাস কৰিব লাগে। আমলখি একাদশীত ব্ৰত পালনে 1000 গৰু দানৰ সমতুল্য ফল পোৱা যায়। ফাগুন মাহৰ শুক্লপক্ষৰ একাদশীক আমলখি একাদশী পালন কৰা হয়। এদিনা বিজয় বাসুদেৱ ৰূপে বিষ্ণুৰ পূজা পাতল কৰা হয়। ধৰ্মীয় বিশ্বাস মতে আমলখি গছৰ প্ৰতিটো পাততে ঈশ্বৰৰ স্থান বুলি কোৱা হৈছে। একাদশীত ভগৱান বিষ্ণুক আমলখি নিবেদন কৰিব লাগে আৰু তেতিয়া মোক্ষ লাভ হ'ব। এই একাদশীত বিষ্ণুৰ লগতে ভগৱান শংকৰ আৰু পাৰ্বতীৰো পূজা পাতল কৰা হয়, তেতিয়া সকলো ধৰণৰ বিপদ আপদৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিব, হোলিকা দহনৰ জুই বা আঙুঠা যদি ঘৰলৈ লৈ আনে আৰু এখন বগা কাগজত শত্ৰুৰ নাম লিখি সেই কাগজত মানে সেই জুইত যদি আপুনি সেই কাগজটো জ্বলাই দিয়ে, তেতিয়া শত্ৰুৰ নাশ হয় বুলি কোৱা হৈছে। আৰু সেইদিনাখন ৰাহু দোষ দূৰ কৰাৰ বাবে আপুনি ছায়াগ্ৰহ ৰাহুৱে কিন্তু আমাৰ পেছাগত জীৱনত, আমাৰ যিবিলাক আমি বিজনেছ কৰোঁ বা যিকোনো ধৰণৰ পেছা আমি কিন্তু যদি উল্লেখযোগ্য ফল নাপাওঁ, ৰাহুৱে যদি বাধা দি আছে, এটা শুকান নাৰিকল আপোনাৰ মূৰৰ চাৰিওফালে এণ্টি ক্লকৱাইজ ঘূৰাই ল'ব আৰু 7 বাৰমান ঘূৰাব, আৰু হোলিকা দহনৰ জুইত যদি আপুনি এই নাৰিকলটো বিসৰ্জন দিয়ে, তেতিয়া কিন্তু ৰাহুৰ অশুভ প্ৰভাৱ নাশ হয়। ধন্যবাদ। মই বেলেগ ৰাশিলৈ গৈছোঁ। নাইট অফ ওৱান্স এণ্ড শ্বৰ্টছ, সিংহ ৰাশি। সিংহ ৰাশিত আপুনি কমলা ৰঙৰ মানে অৰেঞ্জ কালাৰৰ ফাকুৰে হোলী খেলক, তেতিয়া উপকৃত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব, তেনেকুৱা দেখুৱাই আছে। বিদ্যাৰ্থীসকলে কিছু বাধা পাব, সিমান ভাল নহয় সপ্তাহটো বিদ্যাৰ্থীসকলৰ বাবে। ব্যৱসায় বাণিজ্যত অৱশ্যে মধ্যম ফল, আপুনি আগবাঢ়িব পাৰে, যিকোনো দিশতে আগবাঢ়িব পাৰে, কিন্তু কিছু বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব। সপ্তাহটোত ড্ৰাইভিং নকৰিব, শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে। এই সপ্তাহটোৰ বিশেষকৈ শেষৰ ফালে শত্ৰুৱে আমনি কৰিব পাৰে, শত্ৰুৰ পৰা সাৱধান হওক। সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক, আৰু হোলী বুলি দুখীয়াক মিঠাই খাবলৈ দিয়ক আৰু দান ধ্যান কৰক। এই সপ্তাহটোত আপুনি 3 নাম্বাৰটো লাকি নাম্বাৰ হিচাপে ধৰিব পাৰে, আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে অৰেঞ্জ কালাৰ লাকি কালাৰ হিচাপে ভাবিব। কন্যা ৰাশি। কন্যা ৰাশিত কিং অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত হোলীৰ দিনা মানে 14ত য়েলো কালাৰৰ, হালধীয়া কালাৰৰ আবিৰেৰে হোলী খেলক, তেতিয়া নিশ্চয় ফল পাব। কৃষ্ণৰ আৰাধনা কৰক, গোপালক আপুনি ভোগ লগাওক, ভাল ফল পাব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ বাবে সপ্তাহটোত বাধা বিঘিনি থাকিব। নতুন চাকৰি বাকৰি যদি আপুনি সোমাইছে, অলপ সাৱধান হওক, শত্ৰু বৃদ্ধিৰ যুগ বেছি। শেষৰ ফালে বাধা বিঘিনি আছে। বিদ্যাৰ্থীসকলে অৱশ্যে উত্তম ফল পাব। শনি মন্দিৰ দৰ্শন কৰক, কৃষ্ণ মন্দিৰ দৰ্শন কৰক, এইটো সপ্তাহত শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ লাকি কালাৰ হ'ব য়েলো আৰু লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। পেজ অফ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। এই ৰাশিৰ জাতক জাতিকাসকলে কেশৰ ৰং, কেশৰৰ নিচিনা ৰং আৰু নীলা ৰঙেৰে মানে আবিৰেৰে হোলী খেলক, তেতিয়া ফল পাব। আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাধা বিঘিনি আছে, পাৰিলে এই সপ্তাহটোত ওম শব্দটো বেছিকৈ উচ্চাৰণ কৰক, ওম মন্ত্ৰটো মাতক, মেডিটেশ্যন কৰক, টেনশ্যন দূৰ হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত বেছি আগ নাবাঢ়িব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব, দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, তেতিয়া অৱশ্যে টকা পইচা হাতলৈ আহিব। লাকি নাম্বাৰ হ'ব 3। 3 নাম্বাৰটো যিকোনো কামতে আপুনি আগবাঢ়ক, বেছিকৈ ইউজ কৰক। আৰু ব্লু কালাৰ, স্কাই ব্লু কালাৰ বিশেষকৈ শুভ কালাৰ হ'ব। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'।
ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও ফল আহিব, ভাল ফল পাব, জীৱনত উন্নতি যেন অনুভৱ কৰিব। যিকোনো ৰঙৰ ফাগুৰে আপুনি হোলী খেলিব পাৰে, ভাল হ'ব। শাৰীৰিক সমস্যা কিছু দেখা দিব পাৰে, যাতায়াতত কিছু অসুবিধা, পূব দিশ বৰ্জনীয়, যাত্ৰাৰ ক্ষেত্ৰত পূব দিশ বৰ্জনীয়। মাজভাগৰ পৰা লাহে লাহে ফল আহিব, টকা পইচা হাতলৈ আহিব, ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব, নতুন ব্যৱসায় বাণিজ্যটো আপুনি আগবাঢ়িব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শেষৰ ফালে, সপ্তাহটোৰ শেষৰ ফালে কিছু বাধা পাব। দান ধ্যান কৰক, ভাল হ'ব। লাকি নাম্বাৰ 3, লাকি কালাৰ হোৱাইট। এতিয়া হওক ধনু ৰাশিলৈ ছেজিটেৰিয়াছ, ওৱান্স এণ্ড কাপছ। ধনু ৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰৰ ফাকু খেলক, য়েলো কালাৰৰ ফাকুৱে মানে ফাকুৱাৰ দিনা আপুনি ইউজ কৰিব পাৰে। তেনেকুৱা কালাৰৰ আবিৰ যদি আপুনি ইউজ কৰে, ৰং ইউজ কৰে, ভাল ফল আহিব। ধনুৰাশিয়ে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। স্বাস্থ্য পাতিৰ অৱশ্যে কিছু অৱনতি, শিক্ষাৰ্থীসকলৰ মধ্যম ফল। দেশত ভ্ৰমণৰ যুগ বেছি, লাহে লাহে উন্নতি হ'ব, শেষৰ ফালে আৰু বেছি উন্নতি। লাকি কালাৰ য়েলো, লাকি নাম্বাৰ 8। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্ডছ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা বৰণ আৰু বেঙুনীয়া বৰণেৰে আবিৰেৰে হোলী খেলক, ভাল ফল আহিব, টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত কিছু অশুভ ফল দেখুৱাই আছে, মাজে সময়ে দুখীয়াজনক মিঠাই খাবলৈ দিয়ক। বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে পাৰ হ'ব সপ্তাহটো। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব, টকা পইচা হাতত ৰাখিব নোৱাৰিব। বৃহস্পতিবাৰ দিনটো পালন কৰক, আননেচেচাৰী কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হওক। সপ্তাহটোৰ লাকি নাম্বাৰ হ'ব 3। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলে দ্য হেংমেন এণ্ড ওৱান্স, গাঢ় ৰঙৰ যিকোনো কালাৰে আবিৰেৰে মানে আপুনি ৰং খেলক, ভাল হ'ব। সপ্তাহটোত সাৱধান হওক, ড্ৰাইভিং নকৰিব, খৰচা পাতি বৃদ্ধি পাব। কুম্ভ ৰাশিৰ বিদ্যাৰ্থীসকলৰ শুভ ফল। এই সপ্তাহটোত দুৰ্ঘটনা আদিৰ যোগ আছে, গতিকে সাৱধান হওক, ড্ৰাইভিং নকৰাই ভাল হ'ব। মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰক। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল পাব, টকা পইচা হাতলৈ আহিব। শুভ নাম্বাৰ হ'ব 3। এতিয়া হওক মীন ৰাশিলৈ, এইজ অফ শ্বৰ্ডছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে গ্ৰীণ কালাৰ আৰু গোলাপীয়া কালাৰে আপুনি হোলী খেলিব পাৰে। এই সপ্তাহত কৃষ্ণ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। আপুনি বিদ্যাৰ্থী যদি, তেতিয়া কিছু অশুভ ফল দেখুৱাই আছে, সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে শুভ ফল পাব। মনসা দেৱীৰ পূজা পাতল কৰক। এই সপ্তাহটোত যিকোনো দিশতে যদি আপুনি আগবাঢ়ে, লগত কেইটামান বেলপাত ৰাখক। বেলপাতত ৰাখি পেলাই আপুনি যদি আগবাঢ়ে, শিৱ মন্দিৰত বেলপাত আগবঢ়াব পাৰে, তেতিয়াও শুভ ফল দিব। সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও কিছু আগবাঢ়িব, লোহাৰ বেপাৰী ভাল হ'ব। ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰে, কিন্তু বিভিন্ন ধৰণৰ অশুভ ফলো ভোগ কৰিব লাগিব, সাৱধান হওক। গোলাপীয়া ৰংটো শুভ হ'ব, শুভ নাম্বাৰ হ'ব 3। ধন্যবাদ। মনত ৰাখিব, মোক যদি ফেচবুকত চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, মই ইনষ্টাগ্ৰামতো আছোঁ। আৰু মোৰ লগত যদি ব্যক্তিগতভাৱে আপুনি লগ ধৰিব খুজিছে, তেতিয়া গুৱাহাটী ৰত্ন কুবেৰলৈ আহিব পাৰে। আৰু সদায় ৰাতিপুৱা আপুনি মোক প্ৰাগ নিউজত আৰু নিউজ লাইভতো পাব। গতিকে আজিলৈ ইমানতে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।